বেংকত চাকৰি বহুতৰে কৰাৰ ইচ্ছা থাকে কিন্তু 90% মানুহ নাজানে যে কেনেকৈ ষ্টেপ ফলো কৰিলে এই বেংক জববোৰ পাব পাৰি এই ভিডিওটোত গোটেইখিনি তথ্য জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু কোনোবা যদি বেংকত জব কৰিম বুলি ভাবিছে তেনেহলে এই ভিডিওটো শেয়াৰ কৰি দিও নমস্কাৰ জব এনকুৰি অন্য এটা ভিডিওলৈ স্বাগতম জনাইছো আমাৰ ইণ্ডিয়াত বেংকৰ জববোৰ সাধাৰণতে IBPS RBI আৰু SBI জববোৰ বহুত সিকিউৰ আৰু স্যালাৰিদায়ক হয় গতিকে আপুনি যদি ইয়াত জব কৰিব খুজিছে তেতিয়াহলে আপোনাৰ স্যালাৰিও ভাল থাকিব আপোনাৰ প্লেসমেন্টও ভাল থাকিব এতিয়া মই বেংকৰ জববোৰৰ ৰোলছ বিলাক কেনে ধৰণে থাকে জনাবলৈ চেষ্টা কৰিম চাওক পাব্লিক সেক্টৰ বেংকবোৰৰ তিনিটা ভাগ থাকে প্ৰথমটো আপোনাৰ IBPS PO বা ক্লাৰ্ক সেকেন্ডটো আপোনাৰ SBI PO বা ক্লাৰ্ক আৰু থাৰ্ডটো আপোনাৰ RRB বা IBPS অফিচাৰ আৰু এসিস্ট্যান্ট অফিচাৰ এতিয়া ইয়াতে দুটা স্পেশাল ৰোল থাকে RBI গ্ৰেড B আৰু স্পেশাল অফিচাৰ স্পেশাল অফিচাৰৰ ক্ষেত্ৰত আপোনাৰ HR হওক IT হওক মাৰ্কেটিং ল আৰু এগ্ৰিকালচাৰৰ দৰে বহুতো বিভাগ থাকে এতিয়া আপুনি কোনটো বিভাগত যাব খুজিছে হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব এতিয়া চাওক মই সাধাৰণ কথা লৈ আইছো আপুনি যদি বেংকত চাকৰি কৰিব খুজিছে তেতিয়াহলে আপোনাৰ কোৱালিফিকেশন গ্ৰেজুৱেট পাস হ'ব লাগিব এতিয়া আপুনি গ্ৰেজুৱেট যিকোনো বিভাগৰ পৰা কৰিলে হ'ব আৰ্টস সায়েন্স কমাৰ্স নো মেটাৰ আপোনাৰ 50% মাৰ্ক থাকিব লাগিব সিলেকশন প্ৰসেসবোৰ আপোনাৰ এক্সামৰ দ্বাৰাই হয় তিনিটা মাধ্যমৰ আপোনাৰ এক্সাম প্যাটাৰ্নবোৰ থাকে প্ৰথমটো আপোনাৰ প্ৰিলিমছ থাকিব মানে প্ৰিলিমছ এক্সাম হ'ব যদি আপুনি প্ৰিলিমছ এক্সামত পাস আউট কৰে তেতিয়াহলে আপোনাৰ মেইনছ এক্সাম এটা হ'ব এই মেইনছ এক্সামটো যদি আপুনি ক্ৰ্যাক কৰে তেতিয়াহলে আপোনাৰ ইন্টাৰভিউ হ'ব মক টেষ্ট হ'ব তেতিয়া আপুনি চাকৰি লাভ কৰিব এতিয়া কোনোবাই ক'ব যে বেংকৰ এক্সাম আৰু APSC ৰ এক্সাম একে ধৰণৰ নেকি মই কৈ দিও যে বেংকৰ এক্সাম আৰু APSC ৰ এক্সামবোৰ বহু ডিফাৰেন্স থাকে বেংকৰ এক্সামবোৰৰ কাৰণে আপুনি বেলেগ ধৰণৰ কিতাপ পঢ়িব পাৰে আৰু APSC লেভেলৰ এক্সামৰ কাৰণে আপুনি বেলেগ কিতাপ পঢ়িব লাগিব এতিয়া বেংকৰ এক্সামৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ কিতাপ পঢ়িব পাৰে বেংক PO নভেলছ ইংলিছ লিটাৰেচি হওক আৰু ইংলিছ গ্ৰামাৰে লগতে আপুনি ডেইলি কাৰেন্ট এফেয়াৰ্সবোৰ চাব পাৰে তো এইটো এটা বেংক ৰিলেটেড সৰু ভিডিও আছিল ভাল লাগিছে যদি লাইক এটা কৰি দিব ধন্যবাদ